तो हेलो गाइस, गुड मॉर्निंग, वेलकम बैक टू माय न्यू मिनी ब्लॉग। क्या कैसे हैं आप सब? तो गाइस जैसे कि जब से देख सकते हैं रोज़ की तरह काम पे आ गया। आज ट्रांसपोर्ट में आया हूँ। देखिए ये मानपाड़ा में है ट्रांसपोर्ट। तो यहाँ पर पोलर का फ़ैन लेने के लिए आया हूँ। तो यहाँ पर मैं गाड़ी के अंदर बैठा हुआ हूँ। फ़ैन भैया लोग गाड़ी में लोड कर रहे हैं, मैं इसको सेटिंग कर रहा हूँ। ये देखिए फ़ैन आधा लोड हो गया है, आधा लोड करने वाला है। ये देखिए भैया लोग ला रहा है। तो ये देखिए पूरा पूरा लोड हो गया। ये स्टैंड फैन है, तो स्टैंड फैन बोलते हैं, पोलर का स्टैंड फैन है ये। यहाँ पर ड्राइवर भैया भी है, देखिए यहाँ पर खड़ा होकर बोल रहा है कि वीडियो मत बनाओ। और यहाँ पर देखिए हम लोग जा रहे हैं अभी। फैन ला के गोदाम में रख दिया है, अभी जा रहे हैं मुकलमो। आज साथ थोड़ा लेट हो गया जाने में, कोई बात नहीं। ये तो 6 hours later. तो कैसे रात हो गया है, बहुत थक गया हुआ आज बहुत मेहनत करने वाला, इसलिए तो आज मेरे साथ किया हुआ बताऊँगा। তো আহিলোঁ ঘৰত উভতি কামৰ পৰা। ঠাণ্ডা লগা হৈছে জিন্দগীটো একদম মানে জিন্দগীটো মোৰ একদম বৰবাদ হৈ গৈছে আৰু কি ক'ম আপোনালোকক। মোৰ দুখৰ কপাল একদম দুখেই দুখ, লাইফৰ পৰা দুখ শেষে নহৈছে। আৰু এটা এক্সিডেণ্ট হৈছে যাতে কিবা ডাৰ্কে বহি গৈছে বেয়াকৈ, বহুত ভাল নহৈছে মানে হাতটো একদম বেয়া হৈ গৈছে। দিব পাৰিছে আপোনালোকে চাওক, হাতটো চাওক ভালে নহৈছে এইটো একদম মানে হাতখনৰ একদম অৱস্থা বেয়া হৈ গৈছে। সেইটো কাৰণে আৰু আজি মানে কামত গৈছিলোঁ। তো কামত যাওঁতে ফাৰ্ষ্টে মোৰ কি কয় ফেন আহিছিলে। তো ফেন আনিবলৈ মই গৈছিলোঁ আপোনালোকৰ কি কয় গুদামত গৈছিলোঁ। গুদামৰ পৰা ফেন চেন আনিছোঁ। গুদামত ট্ৰান্সফাৰত গৈছিলোঁ, তাৰপৰা ফেন আনিলোঁ গুদামত। মানে ফাৰ্ষ্টতে মোৰ আমাৰ একাউণ্টেণ্ট আছে নহয়, একাউণ্টেণ্টৰ লগত মোৰ বেচ হৈ গ'ল অলপ মানে। ভুল কাৰ আছিল মই নাজানো, বাট কাৰো ভুল ক'ব নাযাওঁ। যদি মোৰ ভুল আছিল যে মই একচেপ্ট কৰি দিছোঁ, মোৰ ভুল নাছিল তাতে, মোৰ একাউণ্টৰ ভুল আছিল। সেই বাদ দিয়ক আৰু সেই মোৰ মালিকৰ লগত হ'ল, মালিকৰ লগতে মোৰ বেচ হ'ল, তাৰপিছত অলপ কথা হেৰি মানে হ'ল আৰু তো বেয়া লাগিছে মানে। সেইটোৱে আৰু যে মানে কমজুৰি মানুহৰ কথাৰ মূল্য নোহোৱা হৈ গৈছে জিন্দগীটোত, পৃথিৱীত, বুজিছেনে? যাৰ আজিকালি পইচা আছে সেই ৰাজত্ব আছে এই পৃথিৱীখনত, এই দুনীয়াখনত। যদি মোৰ হাতত যদি পইচা নাই, তেনে মোৰ সত্যত মোৰ জয় নাই। আৰু যাৰ হাতত পইচা আছে তাৰ মিছা কথাটো তাৰ জয় আছে। কথা সেইটোৱে আৰু পইচা মানুহৰ আজিকালি ইম্পৰ্টেণ্ট হৈ গৈছে এতিয়া। সেইটো কাৰণে গাইজ আপোনালোকে পইচা কামাওক, পইচাই চব আজিকালি। পইচা নহ'লে একো নাই পৃথিৱীত, পইচা চবচে ইম্পৰ্টেণ্ট হয়। ঠিক আছে গাইজ, তো বেছি নকওঁ আৰু। তো কাইলৈ আকৌ লগ কৰিম নতুন ব্লগত। আজিৰ কাৰণে এইখিনি শেষ কৰিছোঁ।